মানে এজনী আমাৰ ভণ্টি ছোৱালী টিকিয়া বহি আছে গা-পা ধুই চব আজৰি হ'ল দেই, কোনো বাকী নাই। আমাৰ চবে মূৰ ধুইছিলে, আজি মূৰ ধুইছিলোঁ। গোটেই কাপোৰখিনি মানে মেচিনত এনেকৈ থৈয়ে দিয়া আছে। এতিয়া এইফালে আমাৰ চবে কৰি আছে। এতিয়া আমি কি খাবলৈ লৈছোঁ চাওক, আনাৰস কালি টিফলা কাটিছিলে আমাৰ এওঁ ওলাইছে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই পুনৰ নতুন এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালেই আছে আৰু কুশলে আছে। ৰাতিপুৱা এতিয়া মানে 10টামান বাজিলে দেই, গা-পা ধুই কৰি আহিলোঁ। ৰাতিপুৱা যিহেতু বহুত কাম থাকে আৰু আলহীও আছে, সেইখিনি কামবোৰ আজৰি কৰি আহি সিহঁতি বাৰু চাহ জলপান চব খালে আৰু ময়ো এতিয়া গা-পা ধুই কৰি আহিছোঁ। আজি যিহেতু শাওণ মাহৰ প্ৰথমটো দিন আৰম্ভ হৈছে, অকণমান পূজা পাতলৰো কথা থাকে, সেইকাৰণে সেইখিনি কৰি আজৰি হ'লোঁ। তাৰপাছত আমাৰ মানে এজনী আমাৰ ভণ্টি ছোৱালী টিকিয়া বহি আছে গা-পা ধুই কৰি চব আজৰি হ'ল দেই, কোনো বাকী নাই। আমাৰ চুমে মূৰ ধুইছিলে, আজি মূৰটো ধুইছিলোঁ। তাই মানে কালি পৰহি বৰষুণ দিছিলে যে, গোটেই কাপোৰখিনি মানে মেচিনত এনেকৈ থৈয়ে দিয়া আছে। এতিয়া তেহেঁতি মেলি দিছে এইবোৰ কাপোৰ। তাৰপিছত এতিয়া অলপমান মানে হেৰি কৰিছে। আজি সঁচাকৈ ৰ'দটো দিছে, সেইটো কাৰণে ভাল লাগিছে, কাপোৰখিনি শুকাব আৰু। তাৰপাছত আৰু এইফালে খাই বৈ আজৰি হৈ আমাৰ এখেত গৈছে দোকান খুলিবলৈ। আমাৰ এহেঁতি ভিনদেউ বুলি নকয় নহয়, দাদা বুলি কয়। এখেতে দোকান খুলিবলৈ গৈছে। মইনা শুনতি গ'ল ক্লাছলৈ, 10টা বজাত ক্লাছ আছে। তাৰপিছত এইপিনে হৈছে এয়া অৰ্জুন গছৰ চাউলখিনি কুটিছিলোঁ, সেইখিনি এতিয়া ৰ'দাই দিছোঁ, ৰ'দটো পাই। আৰু চোতাল পূৰা বোকা বোকা হৈ গ'ল, খেতিৰ দিন। ককাইদেউ গৈছে পথাৰত কোৰ মাৰিবলৈ, বোকা দিব আৰু এতিয়া কাইলৈ। তাৰপাছত মানে ৰুবৰ কাৰণে এইখিনি এইজনী টিকি মই চাহ খোৱাই নাই, খাম। আৰু মই আপোনালোকক দেখাই চাওঁ মনি প্লেণ্ট মই কি কৰিছোঁ। এইটো চৰিয়া, ষ্টিলৰ চৰিয়াটো মানে ফুটি গৈছিলে, তাৰপিছত মনি প্লেণ্ট মই ইয়াত এনেকৈ জীয়াইছোঁ চাওক। তাৰপিছত এইটো এনেকৈ থৈছোঁ, চব ব্যস্ত। এতিয়া চুমে কৈছে মই অন্য একো কাম নকৰোঁ, তাই হেনো কাপোৰ কৰিব। কালি যিহেতু কাপোৰ কালি 20 যোৰ, কালি কাপোৰ চব 0 হ'ব, নহ'লে পিছত এযোৰ এযোৰকৈ পিন্ধি থাকিম আৰু। কালি কাপোৰ কৰা হৈ গ'ল। এয়া চাওক, কালি চুমে কৰিছিলে গধূলি পৰত এইযোৰ গছ বুটা কাপোৰ। এইযোৰ হৈছে মুগা ৰঙৰ কাপোৰযোৰ। এইটো আগৰ গছ বুটাটো যিটো আছিলে সৰু আছিলে, এইটো অকণ ডাঙৰ আহিছে চাইজটো। আৰু এইখিনি কাপোৰ কৰি থোৱা আছে, কেইযোৰমান নাই কৰা। কালি আকৌ এইখিনি আনি থৈ দিয়া আছে, চব মানে ব্যস্ত। আৰু এইবোৰ কৰি পিনি চফা কৰিবলৈ আছে, এইখিনি চাওক দাগ পৰি গৈছে। আৰু এই কলিজা দুটালৈ চাওক কি কৰিছে, এই দুটালৈ চাওঁ, চাওঁ এইপিনে চাওঁ, এই দুটালৈ চোৱা কি কৰিছে। দুইটাই মোবাইল চাই আছে। আমাৰ শুনো দুইটাই গা ধুলে দেই, গা-পা ধুই কৰি আজৰি হৈ এতিয়া মোবাইলত লাগি আছে, হয় নাই শুন। এতিয়া মই চাহ খাই লওঁগৈ। এইফালে আমাৰ চুমে কৰি আছে এতিয়া স্কিন পেইণ্টিং আছে, আৰু এইখন মেখেলাত কৰিছে। আৰু এইফালে আমাৰ ভাগিনজনী বহি আছে, আৰু এইগৰাকী হৈছে চোৱা চিতা কৰা যোগালী, তাইৰ লগত লাগি আছে। আমি দুজনী এতিয়া ভাত বনাবলৈ যাম। আৰু এইজনলৈ চাওক, আমি মানুহ য'তে থাকোঁ ত'তেই মানে আৰু সিহঁতি একেলগ হৈ আহিব পোৱালীকেইটাই। আৰু এয়া কপৌ ফুল কৰিছোঁ, আৰু এযোৰ দুযোৰকৈ কাপোৰ কেইবাযোৰো কৰি থকা হৈছে। আৰু কাপোৰকেইযোৰ বৰ ধুনীয়া লাগিছে, কটন কাপোৰ। আমাৰ এওঁ ওলাইছে এতিয়া দেই গোলাঘাট যাবলৈ। আৰু এইখিনি আজি স্কিন পেইণ্টিং কৰা কাপোৰ। এই মৌৰা চৰাইটো কেনেকুৱা লাগিছে বাৰু আপোনালোকৰ চাওক। চুমে আজি একেলগতে 2 ঘণ্টা লাগিছে, 7 যোৰমান কাপোৰ কৰিছে। তাই কৰাটো স্পীড, মোৰ অকণমান লেজি হয়। আৰু এইবোৰ এতিয়া শুকুৱাই থৈ দিছোঁ। এইপিনে আমাৰ বিপ্লৱ দেই, বিপ্লৱ আৰু এইটো ঢোল চোৱাবলৈ যায়। সিহঁতিও যাব গোলাঘাট বাৰু। আৰু আমাৰ ৰুমৰ পৰিস্থিতি চাওক, এইফালে আমাৰ তুলিকা চাহ খালে, আৰু ইহঁতি পৰি আছে এনেকৈ। গৰম যিহেতুকে য'তে ত'তে আৰু পৰিহে আছে আৰু। এয়া
আমাৰ এইগৰাকী লাগি আছে ছোৱালীৰ লগত কিবা এটা খাই নেকি তাৰ চিন্তা কৰিছে। বাচনখিনি খাই বৈ হৈ গ'ল। তাৰপিছত বাচনখিনি ধুলোঁ, ধুই কৰি আজৰি হৈ এইখিনি চাওক কালি যে মাটি কঁঠাল আনিছিলে আনাৰস তাৰে এটা ভণ্টিয়ে কাটি থৈছে, নিমখ চিমখ সানি থৈ দিছে। তাৰপিছত তাকে এতিয়া খাব লাগিব। আৰু চব ব্যস্ত তাই মানে কি স্কিন পেইণ্টিং কৰিছে যে কাপোৰ তাই মানে পঞ্চ লগাই আছে। আজি হেনো যাবগৈ তাই কৈছে নাথাকে। এতিয়া আমি কি খাবলৈ লৈছোঁ চাওক আনাৰস। কালি ভণ্টি গোলাঘাট গৈছিলে তেতিয়া আনাৰস লৈ আনিছিলে। তাৰপিছত এইখিনি এতিয়া কাটি লৈছোঁ, ভণ্টিয়ে কাটিছিলে খাবলৈ লৈছোঁ। আৰু লগতে এতিয়া আজি কৰা এইকেইযোৰ কাপোৰ চাওক, কাপোৰ কেইযোৰ ধুনীয়া লাগিছিলে বাৰু। এইযোৰ গছবুটা আৰু এইটো কপৌ ফুল হয়, অকণমান বৰ হেৰি দেখিছে ন। এইযোৰ হৈছে মিক্স পাটৰ কাপোৰ হয়, ফুল কৰিবলৈ আছে এইযোৰ। আৰু এইযোৰ হৈছে কপৌ ফুলৰ, আৰু এইটো হৈছে জাপি ডিজাইন। আৰু এইযোৰ মৌৰা চৰাই, এইযোৰ গছবুটা, এইযোৰ কেনেকুৱা লাগিছে কাপোৰ কেইযোৰ। তাৰপাছত এতিয়া এইখিনি কৰিবলৈ থৈছোঁ। আৰু এয়া মেচিনত আছে কাপোৰ। আৰু আমি গোটেই পাৰ্টিটো উল্টা উভতাকৈ পৰি আছোঁ। এতিয়া একেবাৰে সোঁ মাজতে থৈ ল'ব লাগিব। চাওক তাইক অকণমান সিফালে নি লওঁ, এইখিনি লৈ পিনি এতিয়া খাব লাগিব। আৰু চব আছে চাওক, এজনী আমাৰ সৰু ভণ্টি, এজনী মাজু ভণ্টি, এজনী আমাৰ ভাগিন তুলিকা, এজনী আমাৰ শুনো তুলিকা কি ব্যৱস্থাই খুৱাবলগীয়া হৈছে দেখুৱাই আছে চাওক। এতিয়া আমি আনাৰস খাম আৰু আজি আমি এহেঁতি যাবলৈ ওলালে মইতো টৰ্চ লাইট লৈ লৈছোঁ যাবলৈ। যেনেকে আছিলো তেনেকে ওলালো দেই। ওচৰতে ঘৰ হ'লে সেইটোৱে ভাল পাওঁ, যেনেকে থাকি তেনেকে যাব লাগে। এতিয়া তাই ধুনীয়াকে থবলৈ যাবলৈ ওলাইছে, গাড়ীতে যাব যে সেইটো কাৰণে ক'তো নেনামো মানে এনেকে যাম আৰু। এইকেইটা বস্তুকেইটা তাইক খাবলৈ দিছোঁ দেই। সেয়াই এইটো মোৰ বঢ়িয়া বস্তু চব তাইক ফুল কৰিবলৈ দিছোঁ দেই। ঢেৰ ইয়াত আছে 35 যোৰ। তাইক মই সুধিছোঁ এইকেইদিন থাকি কেনেকুৱা পালি, দুখ লাগিছে নি তোৰ বায়েক এৰি থৈ যাবলৈ? তাই একো উত্তৰ দিয়া নাই। তাই কৈছে থাক নাথাকে। 3 দিনলৈকে থাকিলোঁ আৰু নাথাকোঁ আৰু দেই। লাষ্টত সেই খেদিবগে। নেখেদে, তাইক ইমান থাকিবলৈ কৈছে নাথাকে। ছোৱালী আহে শুই দিলে, এনেকৈ যাওঁগৈ। বেয়া পোৱা নাই দে, ভাল পাইছোঁ।